আমি বাহিৰত থকা ল'ৰা হয়। আমাৰ দুখবোৰ কেৱল আমিহে বুজি পাওঁ, কেৱল আমি। লাগিলে যিমানেই হাজাৰ হাজাৰ টকা আমি ইনকম নকৰোঁ কিয়, সিমানখিনি সুখী কেতিয়াও নহয় যিমানখিনি মানুহে আমাক লৈ ভাবে। কাৰণ নিজৰ ঘৰখনলৈ আলহী হিচাপে যাব লাগে, তাকো বেলেগৰ পাৰ্মিশ্যন লৈ। ছাৰ, মই অমুক তাৰিখে ঘৰলৈ যাম বুলি ভাবিছোঁ, আপুনি মোক পাৰ্মিশ্যন দিবনে? এনেকৈ হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিবলগীয়া হয়। বছৰেকৰ বিহু দিনাখন আপোন মানুহবোৰৰ লগত একেলগে বহি এসাঁজ খাবলৈ নাপাওঁ। পৰিয়ালত যিকোনো এজন সদস্য যদি বেমাৰ হয়, তেওঁৰ ওচৰত থাকিবলৈ নাপাওঁ। আৰু বেমাৰৰ কথা বাদ দিয়ক না, যদি পৰিয়ালৰ যিকোনো এজন সদস্য মৃত্যু হয়, তেওঁক শেষবাৰৰ বাবে এটোপাল পানী খুৱাবলৈ নাপাওঁ। শেষবাৰৰ বাবে তেওঁৰ মুখখন দেখা নাপাওঁ। তাতকৈ ডাঙৰ দুখ আৰু কি হ'ব পাৰে বাৰু, কওকচোন আপোনালোকে।